নমস্কাৰ। আজি মই ক'বলৈ ওলোৱা সাধুকথাটো লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা বিৰচিত বুঢ়ী আইৰ সাধু নামৰ সাধুকথাৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে। আৰু আজিৰ সাধুকথাটো হৈছে তীখৰ আৰু চুটিবাই। এক গাঁৱত এহাল মাউৰা ল'ৰা ছোৱালী আছিল। ল'ৰাটোৰ নাম তীখৰ আৰু ছোৱালীজনীৰ নাম চুটিবাই। ল'ৰাটোৰ বুদ্ধিটো সৰুৰে পৰা বৰ চোকা আছিল দেখি গঞা মানুহে তাৰ নাম তীখৰ দিছিল আৰু ছোৱালীজনী চুটি চাপৰ দেখি তাইৰ নাম চুটিবাই দিছিল। সৰুৰে পৰা সিহঁতে ঘৰে ঘৰে বাগৰি জাগৰি ঠুঙুনা মুঙুনা খাই বৰ দুখত উঠিছিল। সকলোৱে পিঠা খাই দেখি এদিন তীখৰৰ পিঠা খাবৰ মন গ'ল। সি বায়েকক ক'লে, চুটিমুটি বাই, পিঠা খাবৰ মন যায়। বায়েকে উত্তৰ দিলে, বোপাই, মন গ'লেই জানিবা, খাবি ক'ৰ পৰা? ঈশ্বৰে আমাক সকলো সুখৰ পৰা বঞ্চিত কৰিছে। নহ'লেনো আই বোপায়ে আমাক তিলৌ টিপৌতে এৰি মৰি যায়নে? কণা গোসাঁয়ে আমাৰ ফালে কণা চকুটো দি থাকে। কোনোমতে খুজি মাগি শাকে পাতে ভাত এগাল খাওঁ। পিঠা খাবলৈ বৰা ধান পাম ক'ত? তেল পাম ক'ত? গুৰ পাম ক'ত? বায়েকৰ কথা শুনি তীখৰে অলপ পৰ টভক মাৰি থাকি ক'লে, চুটিবাই, তই মোক জোখা এৰি কাপোৰখনকে দে। মই ওলাই যাওঁ, এতিয়াই বৰা ধান লৈ আহিমগৈ। এই বুলি তীখৰে এৰীয়া কাপোৰখন গাত লৈ ওলাই গ'ল। এঘৰ মানুহৰ ঘৰত বৰা ধান মৰণা এটা দেখি তীখৰ সোমাই গৈ চোতালতে মৰণাৰ ওচৰতে বহিল। গিৰিহঁতে ধান খেৰ জোকাৰি আঁতৰাইছে। তীখৰে তাক বাৰে ভচহুক ফুচুৰি কথাকৈ হহুৱাব লাগিছে। এনেতে এবাৰ তীখৰে তাৰ পিয়াহ লাগিছে বুলি কৈ গিৰিহঁতক পানী এঘটি আনিবলৈ ভিতৰলৈ পঠিয়াই দি ধানৰ ওপৰত বাগৰিবলৈ ধৰিলে। মানুহটোৱে পানী লৈ আহি দেখে যে ল'ৰাটো ধানৰ ওপৰত বাগৰি ফুৰিছে। সি তাক সুধিলে, হে ৰ তীখৰ, তোৰ কি হ'ল অ? তীখৰে কেকাই কেকাই উত্তৰ দিলে, উহ, মই পেটৰ কামোৰণিত ৰক্ষাকে পোৱা নাই। কি কৰোঁ ক'লৈ যাওঁ? মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ'লতে তীখৰে, উহ, ময়ো ঘৰলৈকে যাওঁ, ইয়াত থাকিলে মৰিম বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে। ঘৰলৈ আহি তীখৰে বায়েকক, এয়া ধান নে? বুলি কৈ কাপোৰখন জোকাৰি ধান এগাল উলিয়াই দিলে। বায়েকৰ মহা ৰং। তাই ক'লে, ধান জানিবা পালোঁ, কিন্তু তেল এটোপা পাওঁ ক'ত? তীখৰ, বাৰু মোক টেকেলি এটা দে বুলি কৈ বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গ'ল। গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলীখালত তেল পেৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক ক'লে, ককাই, ময়ো বেটেৰীটোৰ ওপৰত উঠিম নে? ভৰ সৰহ হ'লে বেগাই তেল ওলাব। খালৰ গৰাকীয়ে ক'লে, উঠিবৰ মন গৈছে যদি উঠ, হানিনো কি? বেটেৰীৰ ওপৰত উঠিয়েই তীখৰে ৰাগ টানি গীত ধৰিলে, সীতা শান্তিয়ে, তোক মই নবলো ভাল, সুবৰ্ণৰ দলি চাই গা জোৰ নহ'লে, তোক লাগে মিৰিগৰ ছাল। তীখৰৰ মাতটো বৰ সুৰীয়া। সেইদেখি তেলশালৰ গৰাকীয়ে গীতটো শুনি সন্তোষ পালে। গীত গোৱা হলত তীখৰে ক'লে, ককাই, মোৰ ডিঙিটো চৰচৰাইছে, এখন তামোল খাবলৈ পোৱাহেঁতেন ভাল আছিল। সি এইবুলি ক'লত গিৰিহঁতে তামোল আনিবলৈ ভিতৰলৈ গ'লতে তীখৰে লাহেকৈ শালৰ পৰা নামি কাপোৰৰ তলৰ পৰা টেকেলিটো উলিয়াই এটেকেলিকৈ তেল ভৰাই লৈ গুচি গ'ল। উভতি আহি তীখৰে বায়েকক তেল টেকেলি দিলত বায়েকে ৰং পাই ক'লে, বাৰু তেল হ'ল, কিন্তু গুৰ নহ'লে পিঠা খাবি কিহেৰে? তীখৰে আকৌ গুৰ বিচাৰি লৰ ধৰিলে।
তীখৰে গৈ গৈ এখন কুঁহিয়াৰ শালত গোটা চেৰেক মানুহে কুঁহিয়াৰৰ পেৰি থকা দেখি এটা বুদ্ধি সাজি সেই গাঁৱৰ অলপ ওচৰৰ হাবি এচুবাত জুই লগাই দিলেগৈ। যেই পাতত জুই লাগি জ্বলি উঠিল, তীখৰে লৰি আহি ফেফাই জোফাই কুঁহিয়াৰ পেৰি থকা মানুহকেইটাক ক'লে, ককাই সৰ্বনাশ, চোৱাচোন তোমালোকৰ গাঁৱত ধম ধম কৰে জুই লাগিছে। এতিয়া তোমালোকৰ ঘৰ বাৰী পুৰি ভস্ম হ'ব। মানুহকেইটাই সেইফালে চাই জুই লগা দেখি কুঁহিয়াৰৰ শালতে কুঁহিয়াৰ থালিতে পগোৱা গুড় আৰু কলহত ভৰোৱা গুড় এৰি সিহঁতৰ ঘৰৰ ফালে লৰ মাৰিলে। তীখৰে সুৰুঙা পাই তাৰে পৰা গুড় একলহ লৈ পলাই উৰ্দ্ধং কৰিলে। গুড় পাই চুটিবাইৰ বৰ আনন্দ হ'ল। তাই পিঠা কৰিবলৈ যোজা কৰোঁতেই হঠাৎ তাইৰ মনত পৰিল খৰি নাই। তেতিয়া তীখৰৰ বায়েকে ক'লে, তীখৰ, ভাল কথাটো হ'ল, খৰি লৈ পাহৰিলোৱেই, খৰি এডালো নাই। বায়েকৰ কথা শুনি তীখৰে হাতত দা লৈ খৰি লুৰি আনিবলৈ লৰ ধৰিলে। এখন গেজেপনি হাবিত সোমাই তীখৰ দাৰে ঘপ ঘপ কৰে গছৰ ডাল কাটি খৰি লুৰি থাকোঁতে এটা বাঘে ওচৰ চাপি আহি মাত লগালে, তই কোন অ? দেখোন ঘপ ঘপ কৰে গছৰ ডাল কাটিব লাগিছ। এইখন মোৰ বাৰী বুলি তই নাজাননে? তই কিয় মোৰ বাৰীত খৰি লুৰিছ? তীখৰে বাঘক দেখি ভয় পাই ভয়টো লুকাই লৈ মনটো ডাঠকৈ উত্তৰ দিলে, এটি আমাৰ বাঘ ককাই নে? এৰা ককাই, মই এইখন তোমাৰ বাৰী বুলি জানো। মই বোলো বাঘ ককায়েনো চেনেহৰ ভায়েকক খৰি এডালো নিবলৈ নিদিবনে? ককাই, মোৰ ঘৰত পিঠা খোৱা পাতিছোঁ। ভাবিলোঁ তালৈ গৈ বাঘ ককাইকো মাতি যাওঁ আৰু খৰি ডাল চেৰেকো লৈ যাওঁ। তীখৰৰ কথা শুনি বাঘে সন্তোষ পাই ক'লে, নিয়া নিয়া মোৰ ভাইটি, যিমান খৰি লাগে নিয়া, মই যামতো পিঠা খাবলৈ। তোমাৰ ঘৰত নেখাম আৰুনো কাৰ ঘৰত খাম? পিছে কেতিয়ানো যাব লাগিব? তীখৰে তাৰ ঘৰৰ ফালে আঙুলিয়াই উত্তৰ দিলে, সৌফালে যিদিনা বৰ ধোঁৱা দেখিবা সেইদিনাই। ইয়াকে বাঘক কৈ তীখৰে খৰি লুৰি গৈ ঘৰ পালেগৈ। ইয়াৰ পিছত বায়েকে পিঠা ভাজি দিলে। তীখৰে পেট পেলাই খালে। বাঘে তাৰ ভোকে নেপালে। পিছদিনা সিহঁতৰ ঘৰৰ আগ চোতালত তিতা ধান খেৰ এসোপাত জুই লগাই বৰকৈ ধোঁৱা কৰি দি বায়েকৰ হতুৱাই ৩খন পিঠা কৰালে। এখন পিঠা পদূলি মুখত, এখন দুৱাৰ মুখত আৰু এখন ঢেঁকীৰ ফিচাত থৈ দি বায়েকৰ সৈতে বৰচাঙত উঠি থাকিল। পদূলি মুখত থোৱাখন বৰা চাউলৰ, দুৱাৰ মুখত থোৱাখন কচুৰ আৰু ঢেঁকীৰ ফিচাত থোৱাখন চূণৰ পিঠা আছিল। বাঘে ধোঁৱা দেখি আহি তীখৰৰ ঘৰৰ পদূলিৰ মূৰ পাই পোনতে তাত থোৱা পিঠাখন খাই জুতি পাই দুৱাৰ মুখৰখন খালেহি। সেইখন থালতে তাৰ ডিঙি খজুৱাবলৈ ধৰিলে। ডিঙিৰ খজুৱতিত বাঘ থাকিব নোৱাৰি লৰি আহি ঢেঁকী শাল পাই ঢেঁকীৰ ফিচাত পিঠা এখন আছে দেখি সেইখনো শালতে তাৰ ডিঙিত ঘা লাগি সি হেপ ঢুকিব নোৱাৰি মৰি থাকিল। সাধুটো শেষলৈ শুনাৰ বাবে বহুত বহুত ধন্যবাদ।